हेलो एवरीवन मैं विकास ब्लगर आकोबार नतुन एटा ब्लगिंग ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজি হৈছে ডে 5 সো ডেইলি ব্লগিং ভিডিঅ' দি আছো। সো আপোনালোকে চাই আছে বহুত বেছি ভাল লাগছে। সো আগলৈ চাই থাকিব। যদি নটিফিকেশন যোৱা নাই ইউটিউবত যাই কেনে সাৰ্চ কৰিব বিকাশ ব্লগাৰ ইন দৰং। আজি আকৌ ৰাতিৰ ভাগত ব্লগিং ভিডিঅ'টো লৈ আহিছো। দিনত কিবা কিবি কাম গাইছো। সো আজি ঘৰতে কিবা কিবি অলপ বনাম বুলি ভাবিছো। মাৰ পৰা লৈ আহিছো মই দেখাইছো কৈছো মাৰ পৰা লৈ আহিছো মই 100 টকা আৰু 100 টকাকে অলপ বজাৰ কৰিম কৰি কেনে আজি এই ৰেচিপিটো মই নিজে বনাম আৰু ঘৰৰ গোটেইকেইটাক দি কেনে খাম। সো বলক কোনোকে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ইফালে আমাৰ ঘৰৰ ওচৰতে যেহেতু দোকান এখন আছে ৰাতিৰ ভাগত আৰু বেকগ্ৰাউণ্ডত মিউজিকটো শুনিবলৈ পাইছে আপোনালোকে। এইবিলাক আৰু চলি থাকে আৰু গাঁৱত কি কবি আৰু। তো অহাকালি আকৌ আমাৰ গাঁৱত বিহু আছে। তো বিহুৰ পৰিৱেশটো দেখাম। দেউলো আছে। সো ইফালে বসন্তি খাল লৈ মই যাই আছোঁ আমাৰ ওচৰতে থকা দোকানখনলৈ গৈছে আৰু মজাকে উঠি ললো গাইছ। এতিয়া যাওঁ যাই কেনে দোকানত লগ পাই আছোঁ আপোনালোকে। মানে মোবাইলত এনেকৈ ব্লগিং ভিডিঅ' বনাই আন্ধাৰে মুন্ধাৰে গেলি আগতে একো দেখা নাপাই গাইছ। চ' এনেকৈ মজাকে উঠি লৈছোঁ যাই আছোঁ এতিয়া গাইছ দোকানলৈ। আৰু গাইছ আপোনালোকক এটা কথা কওঁ, যিহেতু ডেইলি ব্লগ আহি আছে, ডেইলি ব্লগৰ লগত ডেইলি ব্লগো বনাই আছোঁ। আপোনালোকে ছাপোৰ্ট কৰিব। মেইনলি এনেকৈ বনাই যাই থাকোঁ, কি হয় পিছত দেখা যাব আৰু অকণমান আছে। আৰু গাইছ মজাকৈ মানে ৰুটিটো এই পাকঘৰৰ ভিতৰতে বনাই আছোঁ। যিহেতু নৱগ্ৰহৰ পৰা আহি আকৌ খোৱা নাই সেইকাৰণে আমি ৰুটিটো খাওঁ। ৰুটিটো আমাৰ ওচৰতে প্ৰগ্ৰেম এটা হৈ আছে। মানে বতৰটো বেয়া কিন্তু যাওঁ নাযাওঁ ঠিক নাই। সেইকাৰণে ৰুটিটো ফাৰ্ষ্টতে বনাই দিলোঁ। দিনত প্লেন এটা আছিল কিন্তু সেই প্লেনটো নোহোৱাৰ কাৰণে ৰুটিটো বনাই দিলোঁ। ৰুটিটো বনাই কেনে খাই যদি বতৰটো ভাল হয় প্ৰগ্ৰেমত যাম। মেইনলি হ'ল গাইছ যদি 20 টকা এটা চিপছৰ নামত খৰচ কৰাতকৈ ৰুটিয়ে মানে আটাটো আনি কেনে ঘৰত মাৰি খোৱা মজা বেলেগ। চ' এতিয়া বনাই লওঁ, বনাই কেনে খাই উঠি আপোনালোকক যাওঁ চবক জনাম। ত' চাই থাকিব ভিডিঅ'টো এন হোৱা নাই দেই। চ' এই ৰাতিৰ ভাগত জুইতে মানে মজাকৈ বনাই দিছোঁ। খাই উঠি লগ পাই আছোঁ। বতৰো বেয়া আছোঁ, প্ৰগ্ৰেমো চলি আছে। চাই থাকিব। আৰু গাইছ ইফালে মই বনাই আছোঁ কঁঠালৰ মাংস আৰু ইফালে মজাকৈ বনাইছোঁ গাইছ। মানে মই গাইছ মানে বহুত দিনৰ পৰা বনাম বুলি ভাবি আছোঁ। চ' আজি ফাইনেলি ৰেচিপিটো বনাই দিলোঁ। ইফালে মায়ে মানে যোগাৰ কৰি দি আছিল আৰু কঁঠালৰ গোটেইখিনি চব কুটি দিলা আৰু ইফালে মই বনালোঁ। বহুতে খাই আছে বনাই। চ' আজি ময়ো বনাই দিলোঁ। এটা ভিডিঅ'কে হ'ল আৰু কঁঠালটো যিহেতু মায়ে মানে কুটি দিছিল আৰু কুটা কমপ্লিট হোৱাৰ পিছত মজাকৈ বনাই দিলোঁ। পানী চানী দি লৈ মছলা চছলা দি ল'লোঁ আৰু মজাকৈ কঁঠালৰ এইটো ৰেচিপিটো বনাই আছোঁ। অলপ পিছত খাব পাৰিম আৰু গাইছ। চ' এতিয়া সিজি আছে। চ' লুকাই আছোঁ অলপ ঘৰত জুই মানে বনাইছোঁ। চ' আপোনালোকে চাব। কঁঠালৰ ৰেচিপিটো বনাই ভাতটো খাই লওঁ। খাই কেনে আপোনালোকক লগ পাই আছোঁ তলতে সিজবা দেওঁ আৰু গাইছ। আৰু ইফালে টেষ্ট কৰিবৰ কাৰণে মই 2 পিচ লৈ লৈছোঁ। আৰু ইফালে গাইছ এতিয়া বৰ্তমান মই টেষ্ট কৰা লাগি আছোঁ। বঢ়িয়া হৈছে, বঢ়িয়া হৈছে। মানে একদম ব্ৰইলাৰ মাংস খাব লাগিছে। আৰু লাষ্ট 2 পিচ আছিল, এই 2 পিচ লৈ দিছোঁ। মজা আছে। লগ পাই আছোঁ ভাত খাই উঠি বা ভাত খোৱাৰ জেগাত। তেতিয়া এইখিনি লৈ যাওঁ, লৈ যাই কেনে ভাত খাই লগাইছোঁ। আৰু 1 পিচ আছে, 1 পিচ খাই দিছোঁ।